এতিয়া বাহিৰত বহি বহি হাউস হাউসকে হুমুনিয়া কাই থাকিব নালাগে মই কৈ দিছো একা লগৰ বন্ধু এজনকে সাধাৰণ কথাটো ক'বলৈ ভয় লাগে নে এই ভয়ৰ কথাই দিয়াচোন ও এলা পছা মানুহ নহয় নহয় যদি কিবা কথাত না বুলি কৈ দিয়ে এইবোৰ কথা এতিয়া মোৰ আগত ক'লে মই কিন্তু খুদাই নেৰিম দে মই কৈ দিছো একা হাজৰিকা ছোৱালীকে মোৰ ছোৱালী কিহত কম দুই ঘৰৰ মাজত যদি কিবা ঠিক হৈছে কি ডাঙৰ কথাটো হলো এইটো তুমি কি কথা ক'লাহে মই না কিনো মিছা কথাটো ক'লো মই কিনো মিছা কথাটো ক'লো আঙুঠি পিন্ধোৱাৰ পিছতো জানো বিয়া নাভাগে অঞ্জনা অঞ্জনা কোন তুমি মোক সুধিছা বৰমাই কৈছে তোমাৰ অঞ্জনাৰ লগত কিবা আছে এইবোৰ কথা বাৰু মাহঁতক কোনে কয় কোনে ক'ব আৰু ময়ে কৈছো কিয় তুমি দেখোন গায়ে থাকা অঞ্জনা অঞ্জনা হেই তই মানুহ মাৰিবি দেই মই যাক ভাল পাওঁ তেওঁৰ নাম অঞ্জনা বুলি মই কৈছো নেকি অঞ্জনা নহয় তেনেহ'লে তেওঁৰ নামটো নাম কম ৰ আচলতে এইবিলাক কথা কোৱাৰ এটা সময় আছে বুজিছ সময় সঠিক নহ'লে লৰালৰিকে কথা কৈ লাভতকে লোকচানৰ মুখে দেখিব লগা হয় বুজিছ কানহাই লগ নাপাওঁ মানে একেখন ঠাইতে থাকো যেতিয়া মাজে মাজে তাইৰ খবৰ লোৱাটো তোৰ কৰ্তব্য চাবলৈ কি হ'ল তোকতো মই কোনো অচিনাকি ছোৱালীৰ খবৰ ল'বলৈ কোৱা নাই সৰুৰে পৰা একেলগে ডাঙৰ হোৱা ছোৱালীজনীলৈ তোৰ ইমান লাজ নে নাই লাজ কিয় কৰিম তেন্তে তোক মই কি ডাঙৰ কামটো কৰিবলৈ কৈছো মাজে মাজে খা খবৰ এটা ল'বলৈও তোৰ সময় নাই আজি তই থাকোঁতে তাই অকলে অকলে বাছত আহিল কথাটো যেন ভাল হোৱা নাই তই এটা কাম কৰিবি কাইলৈ তাইকো লগত লৈ যাবি দেউতাৰে সুধিবলৈ কোৱাৰ কাৰণেহে মই কথাটো উলিয়ালো এতিয়া কমলৰ কথা জনাৰ পিছত আৰু তেওঁৰ কথা তেওঁৰ আকৌ কি কথা কিয় তই জনাই নাই হবলা ককাইদেৰে যে ইমান আশা কৰিছিল যে দুইখন ঘৰৰ মাজত এটা সম্বন্ধ হ'ব এতিয়া অঞ্জনা নে কি সেইজনী কথা জনাৰ পিছত আৰু সেইকাৰণে তহঁতি হ'বলৈ ধৰিয়ে লৈছ যে মোৰো কাৰোবাৰ লগত নাই আমিতো জানিলোৱে নহয় যে তোৰ তেনেকুৱা একো নাই এতিয়া আমিও অন্য কথা চিন্তা কৰিব পাৰিম অন্য চিন্তা কৰিব কিয় কিয় মানে বাৰু কমল দা সঁচা কথাটো কোৱাত তোমাৰ আপত্তিটো কিহৰ আপত্তি নাই আচলতে কি জানো কানাই প্ৰথমতে ভাবিছিলো কথাটো গম পালে আমাৰ দুইখন ঘৰৰ মাজত বা কেনেকৈ লয় আহা এতিয়াতো মানে গম পালাই মামাই কিন্তু বৌ মানে বোৱাৰী আনো বুলি ঠেং দাঙি আছে ক'ব লাগিব ৰ প্ৰথমতে পৰীক্ষাটো দি লওঁ চাবা কিন্তু দেই তুমি এনেকে ভাবা গুণা কৈ থাকোতেই তোমাৰ অঞ্জনা কোনোবাই থপিয়াই লৈ গুচি যাব নোৱাৰে মোৰ অঞ্জনাক মোৰ পৰা কোনেও থপিয়াই কাঢ়ি নিব নোৱাৰে কাৰণ তেওঁক মই বান্ধি থৈছো মোৰ মৰমৰ শিকলিৰে
কি কৈ আছিলো আৰু আজি কি হ'ল মোৰ চকুৰ আগেদি হাজৰিকাৰ জীয়েকক বৰুৱাৰ পুতেকে মটৰ বাইকৰ পিছত বহুৱাই লৈ চি 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 এই সাধাৰণ কথাটোকে ক'ব নোৱাৰিলে বৰ মতাটো ওলাইছে অ তুমি কথাবোৰ বুজাচোন মইনামতী আমাৰ ছোৱালীজনীৰ লগত হাজৰিকা ছোৱালীজনীৰ তুলনা নকৰিবাচোন মই কিহৰ তুলনাটো কৰিবলৈ যাম বাপেকটো হৈ নিজৰ ছোৱালীজনী সুখত থকাটো নিবিচাৰে কেনেকুৱা বাপেক অ মোৰ গোসাঁই নালাগে নালাগে আজিৰ পৰা এইটো কাম মই হাতত ললো যি কৰিব লগা আছে মই কৰিম এই তুমি কি কৰিবলৈ বিচাৰিছা মইনামতী মই কি কৰিব পাৰো চাই থাক মুকুতা ঐ মুকুতা তোক কিবা সুধিলেহে উত্তৰ দিবি তাকো হাঁ বা নাট আৰু খবৰদাৰ বেছি জনাটো দেখুৱাবলৈ গৈ এইবোৰ চিনেমাৰ কথা ক'লে তই দেখিবি কিন্তু হ'ব আৰু দে কিনো একেবোৰ কথাকে পেৰি আছ পেৰি থকা নাই মনতহে পেলাই দিছো পাহৰিলে চাবি কিন্তু বাপেৰ ওপৰত উঠি থকা খংটো তোৰ ওপৰতে জাৰি মেকা আই আজিনো পূবৰ বেলি পশ্চিমত ওলাল কেনেকৈ মই আকৌ আপোনাৰ ঘৰৰ মানুহজনক সুধিম বুলিহে ভাবিছিলো ভৰালিনীয়েনো আমাক কিয় ইমান বেয়া পায় এওঁকতো ফ্ৰক পিন্ধোতে দেখা বৰ এজনী হোলা পায় সেই কথাটোকে আকৌ এই বাপেকে বুজিয়েই নাপায় এতিয়া আপুনিয়ে কওকচোন ঘৰত গাভৰু ছোৱালী এজনী থকা মানে সংসাৰৰ চিন্তা বাহ নহয় জানো ইফালে মানুহতে আকৌ উঠোতে বহুতে কেৱল আপোনাৰে কথা মোৰ কথা ইয়ালে আহিয়ে থাকে নহয় সদায় কৈয়ে থাকে বোলে আমাৰ মুকুতাক নি সেইগৰাকী দেৱীক দৰ্শন কৰা আনিবাহে ভৰালিৰো যে আৰু কথা মুকুতা দেউতাৰাক গৈ কবাগৈ এইবোৰ কথা যাতে আন মানুহৰ আগত নকয় মানুহে মুখে হাঁহিব নহয় দেই সেইটো কথাত মই কিন্তু তেখেতৰ লগতে একমত আমাৰ এজনীক দেখিছেই নহয় অনাৰ পৰা কেনেকৈ ওপৰলে মুখে নতলে ঘৰত কিন্তু এইও আপোনাৰ কথা এনেকেই কয় হয়নে মুকুতা মোৰ কথানো তুমি কি কোৱা ময়ো শুনোচোন সেয়া দেখিলেই নহয় হেৰ বৰমাৰলে ইমানকে লক্ষ্য কৰি থাকিব নালাগে আপোনাক দেখিলেই বোলে তাই বাগানৰ পূজাত দেখা দুৰ্গা গোসাঁনীৰ মুখখনলৈহে মনত পৰে এই বোলে আপোনাক দেখিলে ভৰিকেইটা চুই সেৱা এটা কৰিবলৈ মন যায় মাৰো যে কি কথা আৰু ই হয় হয় এতিয়া মোৰহে দুখটো হ'ল ঘৰত তই তেনেকে কৈ নাথাক এতিয়া কি চাই আছ চাওঁ কি কৰা উঠা কুশলে থাকাই মইতো তাকে কৈছো এতিয়া মোৰ ছোৱালীজনীয়ে বিহুৱে সংক্ৰান্তিয়ে আপোনাক সেৱা এটা কৰিলে আপুনি কি কৰিব মই কি কৰিম মানে সৰুৱে ডাঙৰক সেৱা কৰিলে মানুহে কি কৰে সেইটোৱেতো কথা কিন্তু তাকে নকৰি বৌৰাণী বাৰু আপোনাৰ ছোৱালীটিৰ কথা তেনেকে ক'ব লাগেনে নবৌৱে কি ক'লে মাজনীৰ কথা এইবোৰ কথা বাৰে বাৰেনো কিয় কয় হাজৰিকা তেখেতে তেনেকে ক'লে বাৰু সেই বুলিনো আমি বিশ্বাস কৰিম নে এই মাজনী এতিয়া চহৰত পঢ়া শুনা কৰা ছোৱালী দুই এটা নীতি নিয়ম নাজানিবও তো পায় কি হ'ল আচলতে বৰাদেউ মানুহটো ভাল হলেও ভিতৰি ভিতৰি কিন্তু তেখেতৰ বংশক লৈ গপ এটা আছে এই যে আপুনি আমাৰ পঞ্চায়তৰ সভাপতি সেই পদটো বাৰু আপোনাক কোনে দিলে আজি এইবোৰ তুমি কি কথা উলিয়াইছাহে বিহুৰাম সকলোৱে জানে গোটেই মুখে ৰাইজে বিচৰাৰ বাবেহে মই সেইটোতো আমিও জানো কিন্তু সেই কথাটো যে আপোনাৰ বন্ধুৱে স্বীকাৰ নকৰে